গুড মৰ্ণিং এভৰিৱান। আজিৰ ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিম। মই এতিয়া দেখাম আমাৰ ৰঙামাটি গ্ৰান্টৰ প্লেচকেইটা কেনেকৈ আছে, কোনটো পলিপেক, কোনটো ফেক্টৰী এণ্ড কোনটো আমাৰ লেবাৰ ষ্টাফ এণ্ড মন্দিৰ গ্ৰামথান বুলি কয় আমাৰ ভাষাত। এইটো দেখাম আৰু আমাৰ ঘৰ পৰিৱেশ লাইনটো কেনেকৈ আছে সেইটো দেখাম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো ইণ্ডলৈকে। এইটো চাওক না, ৰাস্তাটো কিমান বেয়া হৈ গৈছে একেবাৰে। এইটো বোকা, মানে বাইক চলাব ৰাস্তা নাই, চাইকেল চলাব ৰাস্তা নাই। তথাপি আৰু আমাৰ মানুহকেইটা যেন তেন চলি আছে। সেইটো চাওক প্লেচ ভিউজটো কিমান ধুনীয়া আছে। সেইটো চাওক, এইটো আমাৰ তিনালি বুলি কয়। তিনালি বুলি কয়। এতিয়া ৰিচেণ্টলি এইটো ৱাটাৰ পাম্পটো বনাইছে। এইটো চাওক কিমান ধুনীয়া আছে। এতিয়া এইটো দি গ'লে আমি পাম এতিয়া পলিপেক এণ্ড ফেক্টৰী আৰু মাৰ্কেটটো। এইটো হ'ল আমাৰ লেবাৰ ক্লাব। এইটো চাওক, এইটো লেবাৰ ক্লাব হয়। চাওক গছ গছনিকেইটা কিমান ধুনীয়া আছে। এইটো গ্ৰামথান বুলি কয়। ইয়াতে গ্ৰাম পূজা কৰা হয় আৰু মনসা পূজাও কৰা হয়। চাওক কি ধুনীয়া আছে। এইটো হ'ল বৰিং, মানে ইয়াৰ পৰা পানী লৈ পেলাই বাগানত দিয়ে আৰু ঘৰত। এইকেইটা হ'ল ষ্টাফকেইটা হ'ল, এইটো এটা ষ্টাফ এনেপিনে পূৰা ষ্টাফেই আছে। আৰু এইখন হ'ল ৰেচন গুদাম, ইয়াত ৰেচন দিয়ে। এইকেইটা চাওক, ইফালে এইকেইটা হ'ল ষ্টাফ। এইটো চাই আছে, এইটো হ'ল ফেক্টৰী। চাইকেল চলাই পেলাই গৈ আছোঁ, ভিডিঅ'টো বেয়া হ'ব পাৰে, বেয়া নাপাব। আৰু এইফালে আছে হস্পিটেলটো, ৰেচন গুদাম। এইটো ৰাস্তাটো চাওক, এইটো হ'ল আমাৰ পলিপেক। চাই আছে, এইটো হ'ল আমাৰ পলিপেক এণ্ড এইটোৰ লগতে আছে এইটো হ'ল ফেক্টৰীৰ ভিতৰততো সোমোৱা নাই, সোমাব নিদিয়ে চাগে। এইটো হ'ল পলিপেকৰ গুদামটো। এইটো মানে ছেকেণ্ডেৰী বেগ, জিপাৰ বেগ এটা থয় সেয়াত। আৰু এইটো হ'ল মাৰ্কেট। এইটো হ'ল আমাৰ ষ্টেডিয়াম, ডান্স হয় ইয়াত। এইটো বজাৰটো, আৰু এইটো পূজা মন্দিৰ, দুৰ্গা পূজা হয়। এইকেইটা মাৰ্কেটটো, এইটো ফেক্টৰীৰ চলাৰ লগাইছে এইটো ফেক্টৰীত। এইটো চাওক, চলাৰকেইটা লগাইছে ফেক্টৰীত, মানে পাৱাৰ চাপ্লাই কৰিবৰ কাৰণে। এইকেইটা দোকানকেইটা, এইটো হ'ল আমাৰ LP স্কুল, বাগান স্কুলটো। এইটো LP স্কুল, বাগান স্কুল বুলি কয় আমাৰ, ৰঙামাটি গ্ৰাউণ্ডত পৰে। চালে, এইটো হ'ল বঙালী লাইন। এইটো
এইটো হ'ল কালী মন্দিৰ। এইটো হ'ল ইন্দিৰা গান্ধী স্কুল বুলি কয়, ইন্দিৰা গান্ধী স্কুল। বেয়া নাপাব হা, ব্লগটো চাইকেলে বনাই আছোঁ, অলপ বেয়া হ'ব পাৰে কেমেৰাকেইটা। চাইকেলে বনাই আছোঁ ন, স্কুল গৈ আছোঁ পোৱালিটো লৈ পেলাই, সেইকাৰণে অলপ লৰচৰ হৈ আছে, বেয়া নাপাব। কিবা যদি বেয়া চেয়া হ'লে মাফ কৰি দিব আৰু। এইটো আমাৰ ৰাজঘৰ। এতিয়া ঘৰত সোমাই আছোঁ। ঐ ৰাজ, আচোন বাহিৰত। ৰ'বা আহি আছে হা, আহি আছে বোলে। এই যা ৰাজ আহি গ'ল আমাৰ। ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সংকিত দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিন্তু এটা